কাজিৰঙাৰ পৰা হদিয়ালৈ নাথাকি এই মিচিং সম্প্ৰদায়ৰ লোকসকল যদি বৰপেটা নলবাৰী বাংলাদেশীয়ে লৈ যাব নোৱাৰিলেহেঁতেন। সেয়েহে মই মিচিং সম্প্ৰদায়ৰ লোকক অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ। আপোনালোকৰ কৰ্ম সংস্কৃতিক মই সন্মান কৰোঁ। Home Minister with Ruby Gussing, a traditional hand-woven Shri Paramananda Sangya Sir to felicitate through a gadu. Gadu is a traditional hand-woven cotton garment of missing tribal community. MLA of Jona Assembly constituency, Shri Bhuban Pegu Sir to present Yoksa, a symbol of our courage, strength and request to the President and the General Secretary of TMPK to felicitate our Honorable Dr. Himanta Biswa Sarma ji and Union Cabinet Minister Shri श्री चरण मिसिंग समाज के संस्कृति और पारंपरिक नृत्य लोकता सोमान को हमारा मुख्य अतिथि और उपस्थित मान्यवरों के सामने हमारे प्रतिशत को जीवन करें। মিচিং ৰেঙাং ইৰৈ বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক শ্ৰী অমিত শ্বাহ ডাঙৰীয়া, ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, হন গাম ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ CM পৰমানন্দ চায়েঙিয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মিচিং যুৱ মহোৎসৱত যোগদান কৰি ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, যোৱা বছৰ মই মিচিং যুৱ মহোৎসৱত আহিছিলোঁ আৰু তেতিয়া মোক ডক্টৰ ৰণোজ পেগু আৰু ভুৱন পেগু ডাঙৰীয়াই অনুৰোধ কৰিছিলে যে অহাবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মিচিং যুৱ মহোৎসৱলৈ নিমন্ত্ৰণ কৰা, যে ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আৰু নিশ্চিতভাৱে মিচিং যুৱ মহোৎসৱে আজিৰে পৰা এটা ৰাষ্ট্ৰীয় মৰ্যাদাও লাভ কৰিলে। যে আমি এই ফেষ্টিভেলৰ গোটেই অঞ্চলটো ধুনীয়াকৈ সজাব লাগে, মিচিং সংস্কৃতিৰে এই গোটেই অঞ্চলটো আৰু আমাৰ ইয়াৰে গোটেই ব্যৱস্থা কৰিব লাগে। আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি এই অঞ্চলটোক মিচিং যুৱ মহোৎসৱৰ কাৰণে আৰু অতিশৰ বাবে প্ৰদান কৰিব। শ্ৰদ্ধা ৰাইজ, আমাৰ বাবে অসমৰ লোক সংস্কৃতি আৰু জনজাতীয়
কলা সংস্কৃতি আমাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ আজি মই অনুভৱ কৰোঁ মোৰ ঘৰ গুৱাহাটীত আৰু মই আজি অনুভৱ কৰোঁ যে আমাৰ মিচিং ৰাইজসকল যদি গোলাঘাটৰ পৰা সসমত কেতিয়াও মিয়া বাংলাদেশী সোমাব নোৱাৰিলেহেঁতেন আজি গোলাঘাটৰ পৰা শদিয়ালৈ ব্ৰহ্মপুত্ৰৰ এটাও চৰ চাপৰিত অবৈধ বাংলাদেশী সোমাব পৰা নাই কাৰণ আমাৰ মিচিং সমাজৰ আৰু আমাৰ পবিত্ৰ ভূমিক ৰক্ষণাবেক্ষণ দিয়ে এবাৰৰ বাবে আপোনালোকে চিন্তা কৰক গোলাঘাটৰ কাজিৰঙাৰ পৰা শদিয়ালৈ নাথাকি এই মিচিং সম্প্ৰদায়ৰ লোকসকল যদি বৰপেটা নলবা বাংলাদেশীয়ে লৈ যাব নোৱাৰিলেহেঁতেন সেয়েহে মই মিচিং সম্প্ৰদায়ৰ লোকক অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ আপোনালোকৰ কৰ্ম সংস্কৃতিক মই সন্মান কৰোঁ কাৰণ আপোনালোকে আমাৰ জাতিটোৰ প্ৰতি আমাৰ অসমৰ প্ৰতি অসমৰ কলা কেইদিনমান আগতে মই মিচিং সাহিত্য সভাত আহিছিলোঁ আৰু তেতিয়া মই উল্লেখ কৰিছিলোঁ যে শৰাইঘাটৰ যুদ্ধত যেতিয়া লাচিতে পৰাক্ৰম দেখুৱাইছিলে সেই পৰাক্ৰম মিৰি সন্ধিকৈ আছিল লাচিতৰ লগত মিৰি সন্ধিকৈ আছিল আজি অসমৰ যিসকলে বুৰঞ্জী লিখে তেওঁলোকে পাহৰি গৈছে যে শৰাইঘাট যুঁজৰ সময়ত মিৰি বৰগোহাঁইৰ পথ সৃষ্টি কৰিছিল আৰু আহোমেই ৰজা সুবিনফাই হিংগুলীক বিয়া কৰাই মিচিং জীয়ৰীক বৰকুঁৱৰী পাতি সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিছিল এই মিচিং আছে আজি আমি অসমৰ ইতিহাসে জানে যে মানে অসমক পৰাস্ত কৰিছিল অসমক মানে অধিকাৰ কৰিছিল কিন্তু অসমৰ ইতিহাসৰ বহুত কম পৰাস্ত কৰিছিল আৰু মানক অসমৰ পৰা খেদি পঠিয়াইছিলে আজি আমাৰ ইতিহাসে শৰাইঘাটৰ যুদ্ধ হওক মানৰ আক্ৰমণত মিচিংসকলৰ যি উদ্যম প্ৰয়োজনীয়তা আছে মই ৰনোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি অসমৰ বুৰঞ্জী আমাৰ হাইস্কুলত আমি নতুনকৈ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছোঁ এই অসমৰ বুৰঞ্জীত পৰাজিত কৰাৰ কথা সোণালী আখৰেৰে আমি লিখিব লাগিব এয়া আমাৰ জাতীয় দায়িত্ব শ্ৰদ্ধা ৰাইজ যোৱা 25 ডিচেম্বৰত মিচিং সমাজৰ ৰাইজে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিছিল নেতাসকল আছিলে মই সেই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আমাৰ মিচিং অট'নমাছ কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে ঘোষণা কৰিছিলে যে মিচিং সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে তেখেতে ইণ্টাৰলকেটৰ নিয়োগ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আমি সকলোৱে মিলি আমি একেলগে কাম কৰিম শ্ৰদ্ধা ঘূনাসুতিৰ দলত বগীৰ পৰা মাজুলীলৈ ষ্টেট হাইৱে খনাই হওক বা আজি যোৰহাটৰ পৰা চিটি লৈ যোৱাৰ ব্যৱস্থাই হওক এয়া আমাৰ চৰকাৰখনে অসমৰ মিচিং সম্প্ৰদায়ৰ অভাৱ অভিযোগ দূৰ কৰি
সমাজখনক আগুৱাই লৈ যোৱাভাৱে এটা কথা মই আপোনালোকক প্ৰতিশ্ৰুতি দিম, অসমত বিজেপি চৰকাৰে সদায়ে মিচিং সমাজৰ লগত হাতত হাত ধৰি একেলগে কাম কৰিব। জাতিটোৰ অধিকাৰ আৰু অসমৰ অধিকাৰ আমি সুৰক্ষিত কৰাৰ বাবে गृहमंत्री अमित शाह जी को स्वागत करता हूं। हमारे जो मिसिंग समाज का असम के लिए जो कंट्रीब्यूशन है, ये बहुत बड़ा कंट्रीब्यूशन है। असम का साहिब माजूर ने बहुत बड़ा कंट्रीब्यूशन दे के रहा है। मैं एक बात का आप लोगों को आश्वस्त करता हूं, प्रधानमंत्री मोदी जी, गृह मंत्री अमित शाह जी के नेतृत्व में हमारे हाथ से हाथ मिला के एक साथ हम लोग काम करूंगा। मैं आजिर सभाते आमार दलीय पलो संस्कृति रक्षणाबेक्षणर कारणे आरो दलीय पलीय समाजखনৰ आर्थ सामाजिक गवेषणा इतिहास सकलो क्षेत्रते काम आरो 10 कोटी टका मैं घोषणा करिछु, जाते यार इतिहास आरो यार संरक्षणर बारे आमी काम करिब पारो। पुनर एबार এই মিচিং যুৱ মহোৎসৱত আপোনালোক সকলোকে ধন্যবাদ দিছো। আজি গৃহতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি মিচিং যুৱ মহোৎসৱলৈ নিশ্চয় কেতিয়াবাকৈ আমি লৈ অহাৰ প্ৰচেষ্টা কৰিম। আজি আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছো যে ডাঙৰ স্বীকৃতি আৰু আপোনাৰ শুভেচ্ছা আপুনি প্ৰদান কৰিলে। মিচিং সমাজ আৰু অসমৰ ৰাইজে আপোনাক সদায়ে আপোনাৰ আগমনৰ বাবে আপোনাক সদায়ে মনত ৰাখিব। जनता को निवेदन करूंगा कि आप लोग अपना जगह में ही खड़ा होके करताली से गृह मंत्री अमित शाह जी को धन्यवाद दीजिए। एक साथ मेरा साथ बोलिए, भारत माता की नरेंद्र, जय हिंद, वंदे मातरम, मिसिंग रंगाम इरोई।